আজি আমি মিডিয়া বন্ধুসকলক আমি ধন্যবাদ যাচিছোঁ। আজি আমাৰ ৱেষ্ট মালিগাঁও প্ৰাইমাৰী প্ৰাংগণত আমি যে আজি প্ৰেছ মিট দিবলগীয়া হ'ল, ইয়াৰ কাৰণটো হ'ল যোৱা 4 তাৰিখত আমাৰ ৱেষ্ট মালিগাঁও বা অন্যান্য ঠাইৰ পৰা যে ৰাজীৱ বাংগল ছাৰৰ ঘৰত যে আমাৰ মানে ব্যক্তিসকল যে জইনিং প্ৰগ্ৰাম হৈছে, তাতে যোৱাসকলক মানে এতিয়া আমি নিউজ আৰু মিডিয়াত আমি শুনিবলৈ পাইছোঁ, মানে BPF দলৰ পৰা বিজেপিত যোগদান হৈছে বুলি আমি শুনিছোঁ বা দেখিছোঁ। সেইটো আমি এতিয়া ক্লিয়াৰিফিকেশ্যন দিবলৈ আমি বিচাৰিছোঁ। মানে যিমানখিনি গৈছে এজনো আমাৰ BPF দলৰ সদস্য নহয়। কিন্তু আমি আজি মিডিয়াৰ দ্বাৰা আমি এইটো আমি ক্লিয়াৰিফিকেশ্যন দিছোঁ। চব UPPLৰ যিমানখিনি কৰ্মকৰ্তাসকল তাতে গৈ পেলাই জইনিং প্ৰগ্ৰামত যোগদান হৈছে, এইটো আমাৰ BPF দলৰ নহয়। আৰু আমাৰ ৱেষ্ট মালিগাঁৱৰ এজনো আমাৰ BPF দলৰ পৰা তাতে জইনিং হোৱা নাই। আমি আজি এইটো মানে ক্লিয়াৰ কৰি দিছোঁ। এইটো UPPL আৰু BJP সিহঁতে অপপ্ৰচাৰ চলাই আছে, আমাৰ BPF দলৰ পৰা আহিছে বুলি সিহঁতে কৈছে, কিন্তু নহয়, এজনো নহয়। ছুইজাৰলেণ্ড মানে এতিয়ালৈকে প্ৰমোদ বড়োৱে এটাও ৰাস্তা ভালকৈ কৰিব নোৱাৰা অৱস্থাত এনেকুৱা অৱস্থাত আছে। এটাও ৰাস্তা ভাল কৰিব পৰা নাই। আৰু কোনোবা দুখীয়া মানুহ কিবা যদি চাকৰি বাকৰি বা আমাৰ পঢ়া শুনা ল'ৰা কেইজন আছে, যুৱক যুৱতী, সিহঁতক পুনৰ সংস্থাপনৰ কাৰণে এটাও কাম কৰি দিব পৰা নাই। আৰু ক'ত ছুইজাৰলেণ্ডৰ কথা কৈ যায়, এইটো মিছলীয়া কথা এইবিলাক। প্ৰমোদ বড়ো মানে সদায় মিছলীয়া কৈ থাকে, ওর কথা এটাও বিশ্বাস কৰিব নালাগে। এতিয়া আমাৰ BTR বাসীসকল বা BTC বাসীসকলে এতিয়া সকলোৱে গম পাইছে সি এজন মিছলীয়া ব্যক্তি বুলি। ক'ত দিব পাৰিব, ঘৰে ঘৰে চাকৰি ক'ত দিব পাৰিব? চব যিমানখিনি ফেকে চাই নিজে খাইছে কৰে, আৰু ক'ত পাৰিব? উন্নয়নৰ বেটো সি এটাও কাম কৰিব নোৱাৰে। একচুৱেলি ৰাজীৱ ব্ৰহ্মচাৰে মানুহ হিচাপত আমি এতিয়া সন্মান কৰোঁ, কিন্তু এইটো দল আমাক এৰি যোৱাৰ কাৰণে আমি দুখ পাইছোঁ। আৰু মানে BPFক এৰি কৈছে, সি কাৰণত কৈছে, সি নিজৰ কথা, নিজৰ লাভালাভৰ কাৰণে গৈছে না জাতিৰ কাৰণে কাম কৰিবলৈ গৈছে আমি ক'ব নাযাওঁ, কিন্তু মানুহ হিচাপত মানে আমি সন্মান কৰোঁ। আৰু এতিয়া যোগীৰাজ ছাৰে এতিয়া টিকেট আমাৰ বনগাঁও সমষ্টিৰ পৰা টিকেট এপ্লিকেশ্যন দিছে বা দাবীদাৰ এজন ব্যক্তি। এইটো আমাৰ BPFৰ কাৰণে সি সদায় কাম কৰি যাব, এটা আমি আশা কৰিছোঁ। আৰু সি আমাৰ বনগাঁৱৰ লগত বা বনগাঁও সমষ্টিৰ পৰা সেই BPFৰ পৰা মানে আৰামছে মানে কেণ্ডিডেট হ'ব, আৰু কেণ্ডিডেট হ'ব আৰু জিকি যাব আৰামছে। আমাৰ BPF মানে যেনে প্ৰক্ৰিয়া চৰকাৰ গঠন হ'ব আৰু আমাৰ হাগ্ৰামা ছাৰে BTCৰ চিফ হ'ব। এইটো আমি এতিয়া যি BTR ছুটিৰ যিটো দফা, এইবিলাক আমিতো আচৰিত পাইছোঁ এতিয়া। মানে এতিয়া BLC বহুত সময় আন্দোলন কৰি BLC খেদাৰবিলাকৰ সম্পূৰ্ণ কেছবিলাক চুক্তি হোৱাৰ পিছতে মানে কেছবিলাক নাইকিয়া হৈছে। এতিয়া মানে BTR ছুটি হৈ পেলাই এতিয়া যিমানখিনি NDAB মানে ল'ৰাকেইটা মানে দাদা ভাইকেইটাক ইমানখিনি কেছ এতিয়াও আছে, এতিয়াও কেছটো এতিয়াও নাইকিয়া হোৱা নাই, এতিয়ালৈকে আছে। আৰু এজন ছিগনেটৰী সেই কাৰণত জেলত থাকিব লগা হৈছে। এইটো আমি এতিয়া BPF দলৰ পৰা এইটো আমি আচৰিত পাইছোঁ। আৰু কি এতিয়া মানে কেনেকৈ চুক্তি হোৱাৰ পিছতো এতিয়া ছিগনেটৰী জেলত থাকিব লাগে, এইটো আমি এতিয়া আচৰিত। মানে এতিয়া চব NDAB ল'ৰাকেইটাক বা NDABৰ দাদা ভাইবিলাকক এতিয়া মানে অন্যায়ভাৱে এতিয়া জেলত ৰখাটো আমি আচৰিত পাইছোঁ। আৰু ঠগাইছে নিশ্চয়, যিহেতু আমি ক'বই লাগিব এনেকৈ সি ঠগাইছে। 70 বছৰত একো কাম কৰা নাই বুলিতো আচৰিত কথা, এইটো পাব্লিকে ক'ব পাৰি। এতিয়া প্ৰমোদ বড়োৱে ক'ব পাৰে নাইকিয়া, BTC হোৱাৰ আগত কি আছিল আমাৰ BTC অঞ্চলত বা বড়ো ৰাইজৰ মাজত কি আছিলে? এতিয়া মানে সম্পূৰ্ণ ৰাস্তা ঘাট এতিয়া পকী দলং হৈ গ'ল, ৰাস্তাবিলাক এতিয়া ভাল হ'ল। আগত নিচিনা মানে এতিয়াতো ইমান উন্নতি নোহোৱা ঠাইয়ে নাই। এতিয়া প্ৰমোদ বড়ো ছাৰে এতিয়া যে ৰাস্তা দিয়ে গাড়ী চলায়, এতিয়াতো আমাৰ BTC বা 17 বছৰত BPF চৰকাৰে বনোৱা ৰাস্তাটিহে দিয়ে
আপ ডাউন কৰি আছে না এতিয়া এতিয়াতো মানে যিমানখিনি ৰাস্তা হৈছে যিমানখিনি দলং ব্ৰিজ এতিয়াতো আমি বিজেপি চৰকাৰৰ সময়তে বনোৱা